বাগানত পাতুলি হাজিৰা কৰি দুই পুত্ৰক ডাঙৰ কৰিছিল এগৰাকী স্বামীহাৰা মাতৃয়ে। বাগানত মাও বহুতখিনি কষ্ট কৰিলে। আমাৰ সৰুৰ পৰা দেউতা ঢুকাল মানে 15 বছৰ মান হ'ল। তেতিয়াৰ পৰা মা আমাক দেখিলে অকলে কাম কৰি এতিয়া আমাক পঢ়া শুনা দিলে। দুয়ো পুত্ৰ এতিয়া হাঁহি বিৰিঙালে মাতৃগৰাকীৰ মুখত। মাতৃগৰাকীৰ দুয়ো সন্তানে একেলগে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি। কষ্টটো বহুতখিনি কৰিলোঁ। 2023 চনৰ বা 22 চনৰ পৰা লাগি আছোঁ। ভাই ককাই দুজনে ফিল্ডত দৌৰিলোঁ, বহুতখিনি কষ্ট কৰিলোঁ। বিভিন্ন ধৰণৰ সমস্যা সলভ কৰি আগবঢ়াৰ চেষ্টা কৰিলোঁ। সেইখিনি মাক কষ্ট কৰিলোঁ আৰু মাক ধন্যবাদ জনাইছোঁ যে মই আজি এনেকুৱা এগৰাকী মাৰ এজন পুত্ৰ হিচাপে মই আজি মাকো এখন গৌৰৱ কৰা আনিছোঁ ঘৰত। কেৱল এওঁৱেই নহয়, চাহ বাগানৰ এটি কণমানি সন্তানৰ মাতৃও লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি। ঘৰৰ পৰা চবে হাজবেণ্ড মা দেউতা আৰু আছে মোৰ বাইদেউ দাদা সিহঁতি চবে ছাপোৰ্ট কৰিছিলে আৰু মোৰ ছোৱালী এজনী আছে, সেইকাৰণে আগবাঢ়িবলৈ অলপ সাহস হ'ল আৰু পালোঁ আৰু অসম আৰক্ষীত। লখিমপুৰৰ চাহ জনগোষ্ঠীৰ কেইবাজনো যুৱক যুৱতীয়ে এইবাৰ লাভ কৰিছে চৰকাৰী চাকৰি। কৃষি উন্নয়ন বিষয়া, চিকিৎসককে ধৰি বহু উচ্চ পদত নিযুক্তি লাভ কৰি আগুৱাই গৈছে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকল। সৰুৰ পৰাই মোৰ সপোন আছিলে, মই তাৰ কাৰণে বহুত কষ্টও কৰিছোঁ। মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, যিহেতু মই এগ্ৰিকালচাৰত গ'লোঁ, তো মোৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মানে এটা ভাল চাকৰিৰ কাৰণে মই আগৰ পৰাই চেষ্টা কৰি আছিলোঁ আৰু এবাৰ ঈশ্বৰৰ কৃপা আৰু মা দেউতাৰ আশীৰ্বাদৰ ফলত এই নিযুক্তি ল'বলৈ কাৰণে সক্ষম হৈছোঁ। মই ফাইনেল ইয়াৰ MBBS কৰি আছোঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত। মোৰ ঘৰ দলুহাট চাহ বাগিচা। কষ্টটো আগৰ পৰা কৰি আছিলোঁ আৰু মানে এখন মানে ভাল ফিল্ডত যোৱা আগৰ পৰাই মানে ইচ্ছা আছিলে, যাতে আমি আমাৰ নিজৰ যোনটো মানে জাতি হয় যাতে আগবঢ়াই নিব পাৰোঁ, সেইটো মানে আগৰ পৰাই প্ৰচেষ্টা চলাই আছিলোঁ। আৰু আজি খুবেই ভাল লাগিছে আৰু এইটো আমাৰ বহুত সুখৰ দিন। এই সফলতাৰ কাৰণে বহুত পৰিশ্ৰম কৰিব লগা হৈছে। সপোন আছিলে কিবা এটা ডাঙৰ কৰিবলৈ। হয়, আজি চীনাতলীয়া চাহ বাগান খেলপথাৰত তেওঁলোকক অভিনন্দন জনালে অসম চাহ মজদুৰ সংঘই। আজি আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ যুৱক যুৱতীসকলে আমাক এই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰাৰ বাবে সুবিধা প্ৰদান কৰিলে। আজি তেওঁলোকে চিকিৎসা বিভাগতেই হওক, কৃষি উন্নয়ন বিষয়া হিচাপেই হওক, আৰক্ষী বিভাগতেই হওক, আসাম ৰাইফলতেই হওক, তেওঁলোকে আজি নিযুক্তি লাভ কৰিছে। নিযুক্তি লাভ কৰি এই অভিনন্দন অনুষ্ঠানটি আমাক আয়োজন কৰাৰ বাবে এক সুবিধা প্ৰদান কৰিলে। অতি আনন্দিত হৈছোঁ। আজি প্ৰত্যেক বাগানৰ পৰা শ্ৰমিকসকল ওলাই আহিছে। অসম চাহ মজদুৰ সংঘৰ সভাপতি সম্পাদক, সভানেত্ৰী সম্পাদিকা, সদস্যসকল ওলাই আহিছে, ছাত্ৰ ছাত্ৰীসকলো ওলাই আহিছে, বিশিষ্ট সমাজকৰ্মীসকল ওলাই আহিছে আৰু সকলোৰ মনত আজি সুখী, যাতে উঠি অহা প্ৰজন্ম তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'ব পাৰে। আৰু আজি আমাৰ এই আয়োজন কৰাৰ মূলতে হ'ল এই মেছেজটো যোৱা যে যোগ্য ল'ৰা ছোৱালীসকল আগবাঢ়ি আহক, তেওঁলোকৰ মনোবল বৃদ্ধি হওক। লগতে সকলোৱে চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ধন্যবাদ জনালে মুখ্যমন্ত্ৰীগৰাকীক। অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁ যে সুবিধা দিলে আৰু সুবিধাখিনি আমি পাবলৈ সক্ষম হ'লোঁ। স্বচ্ছ নিকাভাৱে তেখেত কোৱা মতে স্বচ্ছ নিকাভাৱে এই প্ৰযুক্তি সম্পূৰ্ণ কৰিলে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ যি প্ৰজন্ম আছে এইখিনি চেষ্টা কৰক, স্বচ্ছ নিকাভাৱে 0 টকাত আজিকালি চাকৰি পাইছে। ধন্যবাদ জনাইছোঁ। অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ মামা ইমান স্বচ্ছ আৰু নিকাভাৱে আমাক এই নিযুক্তিসমূহ সম্পূৰ্ণ কৰিলে, সেইকাৰণে মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মামাক ধন্যবাদ জনাইছোঁ যে যিটো মানে নিকা স্বচ্ছভাৱে যি আমাক এইটো সুবিধা দিলে মানে চাকৰিটো ল'বৰ কাৰণে, তাৰ কাৰণে মামাক বহুত ধন্যবাদ জনাইছোঁ। মানে ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।